নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা হনুমানক সন্তুষ্ট কৰিব পাৰিলে যিকোনো সংকটৰ পৰাই ৰক্ষা পৰিব পাৰি শাস্ত্ৰ অনুসৰি কলিযুগত যি সমস্যাই নপৰক কিয় হনুমানজীৰ চৰণত তিনিটা বস্তু যদি আপুনি নিবেদন কৰিব পাৰে তেনে যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে বিশেষকৈ ধন টকা পইচা সম্বন্ধীয় যি সমস্যা থাকে সেই সমস্যাৰ পৰা হনুমানজীক এই বস্তু নিবেদন কৰিলে সোনকালে সেই সমস্যাৰ অন্ত পেলাব পাৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কলিযুগত হনুমানক কি নিবেদন কৰিলে ধন সম্পৰ্কীয় সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি হনুমানজীৰ চৰণত কি বস্তু নিবেদন কৰিব পাৰিলে হাতলৈ অধিক ধন টকা পইচা আহি অৰ্থনৈতিক ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ দূৰ হয় হনুমানৰ চৰণত কি নিবেদন কৰিব পাৰিলে আকস্মিক বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰি বিপদমুক্ত হ'ব পাৰে কি বস্তু হনুমানজীৰ চৰণত আগবঢ়াব পাৰিলে শত্ৰুৰ পৰা মুক্ত হোৱাৰ লগতে অপশক্তি তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা শ্ৰী হনুমানৰ কৃপাত নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে হনুমানৰ শক্তিৰ প্ৰভাৱত যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব আপুনি যদি আপোনাৰ যিকোনো সমস্যাৰ পৰা ধন টকা পইচা সম্পৰ্কীয় সমস্যা বা শত্ৰুৰ সমস্যা পাৰিবাৰিক সুখ শান্তিৰ সমস্যা সন্তানৰ মংগলৰ কথা আৰু ৰোগ ব্যাধিৰ সমস্যাৰ পৰা হনুমানজীৰ কৃপাত সদায় সুৰক্ষিত হৈ থাকিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হ'ব পাৰিব শাস্ত্ৰ অনুসৰি এই পৃথিৱীত হনুমান হৈছে জাগ্ৰত দেৱতা এনে কোনো সমস্যা নাই যি সমস্যা হনুমানৰ শক্তিৰ প্ৰভাৱত সমাধান কৰিব নোৱাৰি হনুমান হৈছে কলিযুগৰ শক্তিৰ দেৱতা আৰু জাগ্ৰত দেৱতা যাৰ কৃপা থাকিলে শত্ৰু তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে বা অপশক্তিৰ অশুভ শক্তিয়ে আপোনাক একো অপকাৰ কৰিব নোৱাৰে সেয়েহে বৰ্তমান সময়ত হনুমানক ভক্তি কৰা ভক্তৰ সংখ্যাই বেছি যিকোনো জটিল সমস্যাত যদি হনুমানজীৰ নাম তিনিবাৰ উচ্চাৰণ কৰি হনুমানৰ প্ৰতি মনৰ পৰা ভক্তি ৰাখি কামটো কৰা হয় তেনে সেই কামৰ সফলতা নিশ্চিতভাৱে আহে কলিযুগত হনুমানৰ ইমানেই প্ৰভাৱশালী শক্তি আছে বা হনুমান ইমানেই শক্তিধৰ দেৱতা যাৰ কৃপাৰ অবিহনে সমস্যা বা সংকটৰ পৰা ৰক্ষা পৰিব নোৱাৰি প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক কি সমস্যাৰ বাবে হনুমানৰ চৰণত কি বস্তু আগবঢ়াব পাৰিলে সেই সমস্যাৰ পৰা হনুমানৰ কৃপাত নিজকে সুৰক্ষিত কৰি সমস্যামুক্ত হ'ব পাৰে হনুমানক কোন সময়ত কি নামেৰে স্মৰণ কৰিব পাৰিলে সোনকালে বাবা হনুমানৰ কৃপা লাভ কৰিব পাৰি ধন টকা পইচাৰ সমস্যা থাকিলে নিয়ম অনুসৰি হনুমানৰ চৰণত কি বস্তু অৰ্পণ কৰিলে ধনৰ সমস্যা একেবাৰে নাইকিয়া হয় কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হনুমানক ভক্তি কৰি জয় হনুমান জয় শ্ৰীৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ চাৰি যুগৰ বাবে হনুমান হৈছে সংকটমোচন যিকোনো সংকটতেই নিজৰ সমস্যা মতে হনুমানৰ প্ৰিয় বিশেষ কিছুমান বস্তু হনুমানৰ চৰণত নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰি আগবঢ়ালে মহাবীৰ হনুমানৰ বিশেষ কৃপা পৰে আৰু সেই ব্যক্তি তৎক্ষণাৎ বিপদমুক্ত হ'ব পাৰে দেখা যায় যে বহুতৰ ক্ষেত্ৰত মনত বহুত আশা থাকে এটা ভাল চাকৰি বা এটা ভাল ব্যৱসায় তেওঁলোকৰ ইচ্ছা থাকে অৰ্হতা বা সামৰ্থ্যও থাকে কিন্তু আশা তেওঁলোকে কৰে যদিও সেই আশাৰ ফলপ্ৰাপ্তি নহয় ঠিক বিয়া বাৰুৰ ক্ষেত্ৰতো একেই হয় কেতিয়াবা মনৰ মিল থকা মানুহৰ মাজতো তেওঁলোকৰ আশা পূৰণ নহয় হয় তেওঁলোকৰ বিবাহত বাধা আহে বা বিবাহৰ পাছত তেওঁলোকৰ ক্ষেত্ৰত আগৰ দৰে মিলাপ্ৰীতি নাথাকে ইজনে আনজনৰ প্ৰতি অন্তৰত ভাৱৰ সলনি হয় পাৰিবাৰিকভাৱে কণ্ডল লাগি সুখী হ'ব নোৱাৰে প্ৰায় সংখ্যক মানুহৰ ক্ষেত্ৰতেই এনেধৰণৰ সমস্যাই ক্ৰিয়া কৰে যিসকল ব্যক্তিৰ জীৱনত এনেধৰণৰ সমস্যা আছে তেওঁলোকে যদি মংগলবাৰে সন্ধিয়া বা মংগলবাৰৰ দিনা ব্ৰহ্ম মুহূৰ্ততে হনুমানজীক স্মৰণ কৰি তেওঁ চৰণত হনুমানজীৰ এটি প্ৰিয় বস্তু আগবঢ়াই পাছত সেই বস্তুটো তেওঁলোকে ধাৰণ কৰিব পাৰে তেনে তেওঁলোকৰ যি ধৰণৰ সমস্যা আছে সেই সমস্যাসমূহ একেবাৰে নাইকিয়া হৈ পৰিব সেন্দুৰ আৰু তেল হনুমানৰ অতি প্ৰিয় বস্তু তেল আৰু সেন্দুৰ যদি হনুমানৰ চৰণত মংগলবাৰে আগবঢ়াব পাৰে তেনে এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা হয় এই তেল আৰু সেন্দুৰ নিবেদন কৰাৰো এটা বিশেষ নিয়ম আছে
সেই নিয়মত যদি হনুমানৰ চৰণত আগবঢ়ায় তেনে হনুমানৰ কৃপাত আপোনাৰ সমস্যা 100% সমাধান হ'ব। আপুনি এই কামটো মঙ্গলবাৰে ব্ৰহ্ম মুহূৰ্তত কৰিব পাৰে বা ৰাতি 9 বজাৰ পাছতো আপুনি কৰিব পাৰে। এই কামটো আপুনি খুব বিশ্বাস আৰু ভক্তিৰে কৰিব লাগিব। এই কাম কৰিবলৈ আপোনাক তেল আৰু সেন্দুৰ এখন ৰঙা বস্ত্ৰ লাগিব। পুৰুষ মহিলা সকলোৱে এই কামটো কৰিব পাৰে। যদি আপুনি চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি আছে, চাকৰি বাকৰি আপোনাৰ কপালত মিলা নাই বা ব্যৱসায় বাণিজ্যত আপোনাৰ সমস্যা আহি মনৰ আশা পূৰণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আপুনি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে উঠি এই উপায়টো কৰিব লাগিব। মঙ্গলবাৰে সূৰ্য উদয়ৰ আগতেই আপুনি উঠিব লাগিব। উঠি স্নান কৰিব। স্নান কৰি ৰঙা বস্ত্ৰ পৰিধান কৰি হনুমানজীৰ এখন ফটোৰ সন্মুখত গংগাজল ছটিয়াই এডাল ধূপ বা এগছি বন্তি জ্বলাই হনুমানজীৰ জাগ্ৰত কৰিব। এটা সৰু বটলত কিছু সৰিয়হৰ তেল বা তিল তেল আগবঢ়াব আৰু এখন ৰঙা কাগজত সেন্দুৰ আগবঢ়াই মনৰ কথা জনাব। পাৰিলে হনুমানৰ এটি মন্ত্ৰ জপ কৰিব, নোৱাৰিলে জয় শ্ৰীৰাম জয় হনুমান জপ কৰিব পাৰে। খুব বেছি 10 বাৰ আপুনি জয় শ্ৰীৰাম জয় হনুমান বা হনুমান মন্ত্ৰ আপুনি জপ কৰিব পাৰে। তাৰ পাছত আপুনি কোনো চাকৰিৰ ক্ষেত্ৰত বা পৰীক্ষাৰ ইণ্টাৰভিউৰ ক্ষেত্ৰত যেতিয়া আপুনি যাব, তেতিয়া সেই বটলৰ পৰা অকণমান তেল পুৰুষসকলে গাত সানি যাব লাগিব। তেতিয়া তেওঁলোকৰ সেই চাকৰিৰ ক্ষেত্ৰত যি ইণ্টাৰভিউ দিব, সেই ইণ্টাৰভিউত তেওঁলোকে সুফল পাবলৈ সক্ষম হ'ব। আৰু মহিলাসকলে সেই সেন্দুৰৰ এটা তিলক লৈ যাব লাগিব। যদি এনেকৈ যাব পাৰে, হনুমানৰ শক্তিৰ প্ৰভাৱত আপোনাৰ আশা পূৰণ হ'বই হ'ব। আপুনি সফলতা পাব। যদি পাৰিবাৰিক মিলাপ্ৰীতিৰ বাবে কামটো কৰে, তেনে মঙ্গলবাৰৰ দিনা ৰাতি 9 বজাৰ পাছত এই একে নিয়মত আপুনি কামটো কৰিব লাগিব। পুৰুষে যদি সেই কামটো কৰে অৰ্থাৎ উপায়টো কৰে, তেনেহ'লে পুৰুষে সেই তেল সানিব লাগিব। আৰু মহিলাগৰাকীয়ে যদি কৰে তেনেহ'লে সেই মহিলাগৰাকীয়ে সেই সেন্দুৰেৰে ফোট ল'ব লাগিব। পাৰিবাৰিকভাৱে সকলো সমস্যাই দূৰ হৈ মিলাপ্ৰীতি আহিব। যেতিয়া কোনো ব্যক্তিৰ সমস্যাৰ ওপৰত সমস্যা আহে, জীৱনত সমস্যাৰ অন্ত নোহোৱা হয়। ঘৰত যিজন মুৰব্বী ব্যক্তি থাকে অৰ্থাৎ ধন টকা পইচা উপাৰ্জন কৰা ব্যক্তিজনৰ সমস্যাৰ সৈতে যুঁজি যুঁজি সেইজন ধাৰাসাৰী হয়, তেওঁ ভাগৰি পৰাৰ উপক্ৰম হয়, কিন্তু সংসাৰত তেওঁৰ সমস্যা অন্ত নহয়। তেতিয়া সেই ব্যক্তি অধিক খিংখিঙীয়া হৈ পৰে, সোনকালে খং উঠে আৰু সেই সমস্যাসমূহৰ বাবে তেওঁ অতি শোচনীয় হৈ পৰে। তেনে ক্ষেত্ৰত যদি মঙ্গলবাৰৰ দিনটোত এটা বস্তু সেই ব্যক্তিয়ে হনুমানজীৰ চৰণত আগবঢ়ায়, তেনে হনুমানৰ কৃপাত সেই ব্যক্তিয়ে সকলো জামালাৰ পৰা মুক্ত হ'ব পাৰে। এনেধৰণৰ সমস্যা যিসকলৰ আছে, তেওঁলোকে সেই সমস্যা দূৰ কৰিবৰ বাবে মঙ্গলবাৰে ব্ৰতত থাকিব লাগিব এদিন। সেইদিনা হনুমানজীৰ মন্দিৰলৈ যাব, নাইবা ঘৰতে পঞ্চমুখী হনুমানৰ এখন ফটো স্থাপন কৰি সেই হনুমানৰ সন্মুখত এটা নাৰিকল চাৰিওফালে সেন্দুৰ সানি হনুমানজীৰ চৰণত অৰ্পণ কৰিব লাগিব, বা একাশী কলত চাৰিওফালে সেন্দুৰ সানি হনুমানজীৰ চৰণত অৰ্পণ কৰিব লাগিব। পাছত সেই বস্তু আপুনি যি আগবঢ়াইছিল কল বা নাৰিকল, সেইখিনি বান্দৰক ভক্ষণ কৰাব লাগিব। এই কামৰ ফলত হনুমানজীৰ পৰম সন্তোষিত হয় আৰু হনুমানজীৰ বিশেষ কৃপা পৰিব, যাৰ ফলত সেই সমস্যা একেবাৰে নাইকিয়া হৈ যাব আপোনাৰ। এই কাম সকলো মানুহেই কৰিব পাৰে। মাজে মাজে মঙ্গলবাৰে ব্ৰত ৰাখি যদি এই কাম কৰি থাকিব পাৰে, তেনে সেই ব্যক্তি বিপদমুক্ত হৈ থাকিব পাৰে। তাৰ উপৰিও মঙ্গলবাৰে যদি হনুমানৰ চৰণত মচুৰ দালি নিবেদন কৰিব পৰা হয়, তেনে সেই দালি পাছত যদি বান্দৰক খাদ্য হিচাপে খুৱাব পৰা হয়, তেনে সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। হনুমানজীৰ চৰণত মঙ্গলবাৰে ব্ৰত ৰাখি যদি মচুৰ দালি আৰু নাৰিকল আগবঢ়াই পাছত সেই দ্ৰব্য বান্দৰক বা অন্য পশু পক্ষীক খুওৱা হয়, তেনে সেই ব্যক্তি সমস্যামুক্ত হোৱাৰ উপৰিও তেওঁলোকে যিকোনো বিপদত হনুমানজীৰ পৰম কৃপা পায় আৰু সেই বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে। যিমানেই গধুৰ সমস্যা নহওক কিয়, মহাবীৰ হনুমানৰ কৃপাত সেই সমস্যাসমূহৰ পৰা মুক্ত হৈ সুখী হ'ব পাৰে সেই ব্যক্তি। ধন টকা পইচা সম্বন্ধীয় সমস্যাৰ ক্ষেত্ৰত যদি শ্ৰী হনুমানৰ চৰণত 3টা মঙ্গলবাৰত এটা বস্তু শুদ্ধ চিত্তে আগবঢ়াব পৰা হয়, তেনে অৰ্থ সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰাই মুক্ত হ'ব পাৰে। বিশেষকৈ ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। শ্ৰী হনুমানৰ কৃপাত লক্ষ্মী প্ৰাপ্তি হয়। যিসকল ব্যক্তিয়ে ধন টকা পইচাৰ সংকটত পৰি আছে, তেওঁলোকে 3টা মঙ্গলবাৰে হনুমানজীৰ নামত ব্ৰত ৰাখি হনুমানজীৰ চৰণত এই বস্তু আগবঢ়াই চাব পাৰে। কলিযুগত হনুমানেই হৈছে মনুষ্যক সংকটৰ পৰা মুক্ত কৰা একমাত্ৰ দেৱতা।
যাৰ শক্তি ধৰাৰ চুকে কোণে বিৰাজমান। আপুনি আপোনাৰ ক্ষেত্ৰত যদি ধাৰ ঋণ মুক্ত হৈ ধন সুখৰ কামনা কৰে তেনে 3টা মঙ্গলবাৰে পুৱা সোনকালে উঠি স্নান কৰিব। স্নান কৰি ধাতুৰ পাত্ৰত তুলসী গছত জল অৰ্পণ কৰিব। ইয়াৰ পাছত আপুনি সেই তুলসীক প্ৰণাম জনাই 7টা তুলসী পাত ছিঙিব। ঘৰতেই হওক বা মন্দিৰতেই হওক সেই তুলসী পাতেৰে ৰঙা সূতাৰে এডাল মালা বনাব আৰু ওম শ্ৰী হনুমতেই নম মন্ত্ৰটি 7 বাৰ জপ কৰি হনুমানৰ চৰণত অৰ্পণ কৰিব সেই মালাধাৰ। হনুমানজীক তুলসীৰ মালা প্ৰদান কৰোঁতে আপোনাৰ মনত কথাবোৰ যি আছিলে ধন সম্পৰ্কীয় সমস্যাৰ কথা সেই কথাবোৰ জনাব। আপুনি ক'ব, হে ৰাম ভক্ত শ্ৰী হনুমান, তুমি সংকটমোচন মহাবলী ৰামদূত। ৰাম প্ৰভুৰ আজ্ঞাৰে তুমি জগতক বিপদমুক্ত কৰা। মোৰ যি ধনৰ সমস্যা হৈছে সেই সমস্যাৰ পৰা মই মুক্ত হ'ব পৰা নাই। তোমাৰ চৰণত শৰণ লৈছোঁ, তুমি আমাক এই সংকটৰ পৰা মুক্ত কৰা। যিদৰে ৰাম প্ৰভুৰ সকলো আজ্ঞা পালি জগতক উদ্ধাৰ কৰা, মোৰ সংকটকো ৰাম প্ৰভুৰ আজ্ঞা মানি সংকটমুক্ত কৰা। এনেকৈ যদি 3টা মঙ্গলবাৰে আপুনি কৰিব পাৰে, এমাহৰ ভিতৰত আপুনি ধনৰ যিকোনো সমস্যাই নাইকিয়া কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনাৰ যিয়ে সমস্যা নাথাকক কিয় শ্ৰী হনুমানক যদি এইসমূহ বস্তু অৰ্পণ কৰিব পাৰে তেনে যিকোনো সমস্যাৰ পৰাই মুক্ত হ'ব পাৰিব। আশা কৰিছোঁ শ্ৰী হনুমানৰ কৃপাত নিশ্চয় বিপদমুক্ত হ'ব পাৰিব আপুনি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।